নমস্কাৰ বন্ধুসব আজি আপোনাসবক মই স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ অন্য এটি খণ্ডলৈ। আজি মই আপোনাসবক চিনাকি কৰি দিবলৈ আহিছোঁ এনে এজন ব্যক্তি যিজন সাংস্কৃতিকবান এখন ঘৰৰ পৰা ডাঙৰ দীঘল হৈ বৰ্তমান আমাৰ অসমৰ সাংস্কৃতিক জগতত বহুতেই খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। এজন সুৰকাৰ, এজন গীতিকাৰ আৰু এজন সংগীতকাৰ হিচাপে তেখেতে নিজৰ নাম প্ৰসিদ্ধ কৰিবৰ কাৰণেও সক্ষম হৈছে। তেখেতে ইতিমধ্যে তেখেতৰ গান জুবিন গাৰ্গৰ পৰা আদি কৰি অসমৰ বিভিন্নজন জনপ্ৰিয় শিল্পীয়ে বৰ্তমানলৈকে গাইছে আৰু তেখেত আমাৰ নিকটৱৰ্তী অঞ্চলৰে মানুহ, কিন্তু তথাপিও আমি বৰ সঘনাই লগ নাপাওঁ, কাৎচিত কেতিয়াবাহে লগ পোৱা যায়। আৰু তেখেত আমাৰ মৰমৰ আটাইৰে মৰমৰ শ্ৰীযুত কানু কন্দলী ডাঙৰীয়া। নমস্কাৰ দাদা। নমস্কাৰ। হয় দাদা, মই আপোনাৰ সংগীতময় জীৱনৰ বিষয়টো মই জ্ঞাতই, আৰু মই ভাবিলোঁ যে বৰ্তমান নৱপ্ৰজন্মসকলে যদি আপোনাৰ সংগীতময় জীৱনৰ পৰা কিছু প্ৰেৰণা বুটলিবলৈ সক্ষম হয়, তেনেকুৱা এটা প্ৰয়াস কৰিম বুলি আজি আপোনাৰ কাষলৈ আহিলোঁ। মই পোনপ্ৰথমে আপোনাৰ পৰা এই বিষয়ে জানিব বিচাৰোঁ যে আপুনি সংগীতময় জীৱন যাত্ৰা বা সাংস্কৃতিকবান জীৱন যাত্ৰাটো যেতিয়া আপুনি ষ্টাৰ্ট কৰিছিলে, এই সাংস্কৃতিকবান জীৱন যাত্ৰাটোত আপোনাৰ ঘৰুৱা পৰিৱেশটোৱে বা আপোনাৰ স্কুলীয়া পৰিৱেশটোৱে বা আপুনি এই জীৱনত কি কাৰকৰ পৰা এই দিশত আপুনি যাবলৈ সক্ষম হ'ল, কি কাৰকে আপোনাক প্ৰভাৱিত কৰিছিলে, সেই কাৰকসমূহক যদি অকণমান আঙুলিয়ে দৰ্শাই দিয়ে তেন্তে মই ভাবোঁ যে আমাৰ নৱপ্ৰজন্মৰ যিসকল নতুন শিল্পী আছে, যিসকলে ভৱিষ্যতলৈ গৈ পেলাই এনে এখন জগতত প্ৰৱেশ কৰিম বুলি মনতে ভাবি আছে, কিন্তু মনতে সেই সাহটো গোটাবলৈ বৰ্তমানলৈকে অসক্ষম, গতিকে তেওঁলোকে যাতে নিজকে এখন উদগনি হিচাপে পায়, মই আপোনাৰ বিষয়ৰ থ্ৰুতে তেওঁলোকক অৱগত কৰিব বিচাৰোঁ। প্ৰথমতে মই সুমনক ধন্যবাদ জনালোঁ, আৰু এই ৰঙালী বিহুৰ মাজতে তেওঁ মোৰ ওচৰলৈ আহিলে। তেখেতো ব্যস্ততা, যথেষ্ট ব্যস্তপূৰ্ণ জীৱন হৈ আছে। তাৰ মাজত মোক অকণমান এই সাংস্কৃতিক লাইনটোত কেনেকৈ খোজকাঢ়ি আছোঁ, কি কৰিছোঁ, এইখিনি অকণ জানিবৰ কাৰণে আহিলে, মোৰ ভাল লাগিলে। আৰু জ্ঞান বাৰ্তা অনুষ্ঠানটি মই দুই এটা ভুমুকি চাইছোঁ, মই দুই এটা ইণ্টাৰভিউ দেখা পাইছোঁ, ভাল লাগিছে। বৰ সুন্দৰকৈ কামখিনি আগবাঢ়ি আছে, আৰু চিন্তা চৰ্চা তোমাৰ ভাল, বহুত ভাল, তেনেকৈ আগবাঢ়ি যোৱা। এতিয়া প্ৰথম কথা হ'ল, তুমি মোক সাংস্কৃতিক ক্ষেত্ৰখনত মই কেনেকৈ উদগনি পাইছোঁ, কেনেকৈ অকণমান আগবাঢ়িছোঁ, সেইখিনিতে মই মূলতে ঘৰখনৰ নাম ল'ব লাগিব। ঘৰখনতেই মোৰ প্ৰথম কি বুলি ক'ম, সাংস্কৃতিক যিটো বীজ ৰোপণ বুলি কয়, ইয়াতেই শিকা, ইয়াতেই মোৰ বৰদেউতা ডম্বৰুধৰ কন্দলী। এই বৃহৎ অঞ্চলটোৰ বহু ৰাইজে জানে, তেখেত ঢুকাই গ'ল। বৰদেউতাৰ সাংস্কৃতিক ক্ষেত্ৰখনত যথেষ্টখিনি অৱদান আছে, সেইখিনি আমি পিছে পৰে পাতিম। তাৰ তলতে হ'ল মোৰ পিতা ডিম্বেশ্বৰ কন্দলী। ডিম্বেশ্বৰ কন্দলীও সত্ৰীয়া নাট ভাওনাৰ লগত যথেষ্ট লুতুৰি পুতুৰিভাৱে জড়িত। তেখেতে সত্ৰীয়া আমাৰ অংকীয়া ভাওনাত নকৰা ভাও নাই, বিশেষকৈ তেখেতে দক্ষযজ্ঞ শিৱ বুলি ক'লে চবেই জানে, গোটেই বৃহৎ অঞ্চলটোত শিৱ ভাও বুলি ক'লে ডিম্বেশ্বৰ কন্দলী নামটো আহে। তেখেতৰে মই প্ৰথম সন্তান কানু কন্দলী হিচাপে, গতিকে মই সাংস্কৃতিক ক্ষেত্ৰখনত তেওঁলোকৰ এটা প্ৰভাৱ পৰিছে, ছায়া। এই তেনেকৈয়ে এখোজ দুখোজকৈ আগবাঢ়ি আছোঁ। এতিয়া আমি সৰুতে আমাৰ ঘৰত ভজন হৈছিল, জলচা হৈছিলে, গোঁসাই ঘৰত আমাৰ ভজন চলিছিল, ডিভোচনেল, ভক্তিমূলক, ৰামৰ হওক কৃষ্ণৰ হওক, তেনেকুৱা আমাৰ ভজনবিলাক বৰ্তাই নিজে লিখা ভজন, সেইবিলাক তাত চলিছিলে। তেতিয়া মই তবলা বজাইছিলোঁ, আৰু এনেও মই তবলাত বিচাৰত কমপ্লিট কৰা। লাহে লাহে মই গায়কীলৈ আহিলোঁ, বেলেগ কথা, কিন্তু মই তবলা বজাইছোঁ। আমাৰ বৃহৎ গোটেই অঞ্চলটো, নগাঁও জিলাটো মই বহুজন গণ্যমান্য ব্যক্তিৰ লগত মই গীতিকাৰ, সুৰকাৰ বা কণ্ঠশিল্পীৰ লগত মই সংগত কৰিছোঁ তবলা আগতো। তাৰপিছতে মই স্কুল পৰ্যায়ত যেতিয়া আছিলোঁ, LP স্কুলৰ পৰাই মই বিলতে হালিছে পৰাই আৰম্ভ দেই, তেনেকৈ গীত গালোঁ। বৰদেউতাৰ বনগীত কিছুমান আমাক সৃষ্টি কৰি দিয়ে, লিখি এইটো গীত এবাৰ গা, এনেকুৱা টাইপ, তেনেকৈ গালোঁ। তাৰপিছত মই চকলাঘাট হাইস্কুলত পঢ়োঁতেও কম্পিটিশ্যনবিলাকত জইন কৰোঁ। তেনেকৈ সংগীতটো তেনেকৈ অলপকৈ গৈ আছে। শেহতীয়াকৈ কি হ'ল, মই ক্লাছ 6 নে 7 মানত থাকোঁতে, পাহৰিছোঁ, আমাৰ ঘৰৰ পৰা এটি বিহু কেছেটৰ কাম হৈছিলে। তেতিয়া বিহু কেছেট কৰাটো খুব কম, আৰু দুই এজন ব্যক্তি আছিলে। কৃষ্ণমণি নাথ, তেতিয়া কৃষ্ণদা কাম চলি আছিলে, কৃষ্ণদা হিট হৈ আছিলে। জুবিনদা তেতিয়া আহাই নাই, আমাৰ যেতিয়া বিহু কেছেটৰ কাম হৈছে, জুবিনদা তেতিয়া ইমান পপুলাৰ হোৱা নাই সেইটো সময়তে। বিহুতলীৰ নাচনী বুলি এলবামটো, তেতিয়া মই সেই বিহুতলী এলবামটোত মই কণ্ঠদান দিছিলোঁ। কিন্তু কণ্ঠদান মই কেনেকৈ দিছিলোঁ, সিও এক ৰসাল কাহিনী। মই গামেই, তাৰমানে মই নামানো, গামেই। এই যে বিহুত কি হয়, এই কোৰাছ থাকে, এই যে লিড ছিংগাৰে গালে বেকগ্ৰাউণ্ডত যে পালি ধৰে,
এই তেনেকৈ ফিমেল ভাৰ্চনটো মোৰ বাইদেৱে গাইছিলে আমি সংগীতা কুণ্ডলী ডিব্ৰুগড়ত বিয়া হ'ল জানি বাইদেউ বুলি কওঁ জানি বাইদেৱে ফিমেল পাৰ্টটো গাইছিলে এই তাত 3-4গৰাকী ফিমেল কোৰাছ থাকে প্ৰতিটো লাইনৰ কোৰাছ গাই দিয়ে পালি এই তেতিয়া মোৰ ভইচটো মেচিয়ৰ্ড হোৱা নাই ফিমেল টাইপ হৈ আছিলে দেই আজিও মনত আছে ফিল্ম ক্ৰাফ্ট ষ্টুডিঅ' এতিয়াতো ষ্টুডিঅ' ঘৰে ঘৰে হোৱা নিচিনা তেতিয়া গুৱাহাটীত 3টামান ষ্টুডিঅ' আছে ভূপেন উজিৰৰ অডিটেক আছিলে ফিল্ম ক্ৰাফ্ট আছিলে আৰু ফ্ৰেঞ্চটো আছিলে এইকেইটা ষ্টুডিঅ' এই তেতিয়া ফিল্ম ক্ৰাফ্টত ৰেকৰ্ডিং হৈছিল তাত বিজয় দাৰ গানবিলাক ৰেকৰ্ডিং হয় সন্ধ্যা মেনন আৰু বিজয় ভূঞা তেতিয়া খুব হিট গানবিলাক তাত ৰেকৰ্ডিং হৈছিল মোৰ আজিও মনত পৰে গতিকে মই তাত এই বাইদেউহঁতৰ লগত এই বিহুৰ কোৰাছ গাইছিলোঁ ফিমেল ভাৰ্চনটো সেইটো মোৰ এটা ডাঙৰ সেই বয়সতে এটা মানে অভিজ্ঞতা প্ৰভাৱ এটা পৰিলে এই লাহে লাহে সেই প্ৰভাৱবিলাকৰ কাৰণে নেকি আজি সাহসেৰে সৈতে গীত এটা কৰিবলৈ কিবা এটা বা লিখা সুৰ কৰিবলৈ সেই বুজি লাহে লাহে এই পৰ্যায় আজি অকণমান গতিকে মই ক'ব বিচাৰোঁ আমাৰ নৱপ্ৰজন্মৰ যিখিনি উদীয়মান মানে শিল্পীটো কৈছে পিছত লাগেগৈ প্ৰথম কাম কৰি যাব লাগিব আমিও এতিয়া শিল্পীলৈকে যোৱাগৈ নাই এই গায়ক বা গীতিকাৰ এই জাতীয় কিবা এটা হৈ আছোঁ কিন্তু সাহস এটা বান্ধিব লাগিব যে মই কৰা কামটোৰ ওপৰত অকণমান সাহস লাগিব ভাল বেয়াটো ৰাইজে বিচাৰ কৰিব কিন্তু কামটো কৰিবলৈ যাওঁতে এই আমি মানে সেই যেনেকৈ LP স্কুলৰ পৰা গৈ হাইস্কুলৰ পৰা এই একে পৰ্যায় ইয়াতো সেই ক খ গ ঘ শিকিবই লাগিব গতিকে ঠেলা গটা আছে দেই ধুমুহা আছে তাৰ মাজত সেই চব একাষৰীয়া কৰি অকণমান তাৰ ফাকে ফাকে যদি কৰা যায় কিন্তু ৰাস্তাটো বনাই ল'ব পাৰিলে খুব সুন্দৰ কিন্তু ৰাস্তাটো অলপ টানো আছে কাঁইটীয়াও হয় গতিকে মই নৱপ্ৰজন্মক একদম বিনম্ৰভাৱে কৈছোঁ অতি সুন্দৰ পথ যদি সুন্দৰকৈ ৰাস্তাটোত খোজকাঢ়িব পাৰে তেতিয়াহ'লে সাহসেৰে আগবাঢ়ি গ'লে সুন্দৰ হ'ব গন্তব্যস্থান ভাল একদম হয় খুব এটা সুন্দৰ বাৰ্তা আপুনি প্ৰেৰণ কৰিলে হয় নৱপ্ৰজন্মক এইটো আপুনি যিকোনো এটা কাম কৰি গৈ থাকিলেহে তাৰ পাৰফেকশ্যন অকণ আহি গৈ থাকে আৰু শেষত গৈ পাৰফেকশ্যনিষ্ট হোৱা যায় গতিকে আপোনালোকেও ষ্টাৰ্ট কৰক যিসকল নৱপ্ৰজন্ম আপোনালোকৰ কাৰণে এনেকুৱা এটা প্ৰচেষ্টা কৰি আছোঁ যাতে আপোনালোকৰ মনৰ উদ্যম জগাই তুলিব পাৰোঁ আপোনালোকে নিজৰ মনৰ শক্তিক একাগ্ৰভাৱে এটা নিৰ্দিষ্ট কৰ্মত যদি ধাৱমান কৰে তেতিয়াহ'লে কিয় ছাকচেছ নহ'ব গতিকে মই এটা আগন্তুক পৰ্যায়টো কৈছোঁ সকলোৱে চিনেমা আছে দশৰথ মাঞ্জীয়ে 22 বছৰ কাল সেই মনৰ একাগ্ৰতাৰে পাহাৰ খান্দি এটা ৰাস্তা বনাই দিছে 22 বছৰ একেৰাহে গতিকে একেৰাহে একনিষ্ঠভাৱে সেই সূক্ষ্ম দৃষ্টিকোণে যদি এটা কামতে মানে কেন্দ্ৰিত কৰা যায় তেতিয়াহ'লে সেইটো মানে সিদ্ধি হ'বই আৰু সাধনাতহে সিদ্ধি আছে বাৰু যি নহওক আৰু এটা নৱপ্ৰজন্মৰ প্ৰতি মই আপোনাক কথা এটা সুধিব বিচাৰোঁ মানে আপুনি যিহেতু ক'লে যে LP স্কুলৰ পৰা বিলতে হালিছে পৰা আপুনি আপোনাৰ জীৱন যাত্ৰা আৰম্ভ কৰিছে আৰু বৰ্তমান আপুনি এজন কম্প'জাৰ হিচাপে এজন মিউজিক কম্প'জাৰ লিৰিচিষ্ট হিচাপে আপুনি বৰ্তমান কৰ্মৰত আৰু আপোনাৰ গান বৰ্তমান অসমৰ বিভিন্নজন খ্যাতিনামা ছিংগাৰে গাবলৈও সক্ষম হৈছে বা আপোনাৰো নিজৰ কিছু গান 4 মিলিয়ন 5 মিলিয়নলৈকে আপোনাৰ ভিউজ আহিছে গতিকে মই আপোনাৰ সংগীত চৰ্চাৰ কিছু চানেকি বৰ্তমান সমাজক অৱগত কৰিব বিচাৰোঁ যাতে সেই চানেকিসমূহৰ পৰা সিহঁতেও মনতে এটা আমাৰ নৱপ্ৰজন্মসকলে আৰু লগতে গাৰ্জেনসকলকো মই ক'ব বিচাৰোঁ যদি আপোনাৰ সন্তানটোৰ কিছু সংগীতৰ কলা যদি আপুনি বিকশিত হোৱা দেখিছে তেন্তে আপোনাৰ সন্তানটোক সংগীতৰ পক্ষে আপুনি আগবঢ়াই দিলে ভাল হ'ব আৰু সেই দিশত সি অন্য দিশত সংগ্ৰাম কৰি যিটো সফলতা অৰ্জন কৰিব সেই সমান পৰিমাণৰে শক্তি সংগীতত যদি তেখেতে মানে খটায় তেতিয়াহ'লে তাতকৈ বেছি সফলতা অৰ্জন কৰিব মই এইটো অনুভৱ কৰোঁ গতিকে মই আপোনাৰ সেই সংগীতময় জীৱনৰ মানে কিছু আপোনাৰ সফলতা সেই সফলতাৰ চানেকি এটা বৰ্তমান সমাজলৈ এটা মানে বাৰ্তা হিচাপে প্ৰেৰণ কৰিব বিচাৰোঁ পৰাপক্ষত মই তেখেতৰ গানৰ কিছু চানেকি ভিডিঅ'টোত সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিম যাতে আপোনাৰ সেই কৰ্মৰাজিৰ পৰা বৰ্তমান নৱপ্ৰজন্ম যাতে অকণ অনুপ্ৰাণিত হয় এই দিশত মই আপোনাৰ পৰা আপোনাৰ কৰ্মৰাজিৰ কিছু বিৱৰণ বিচাৰিছোঁ এতিয়া সুমনে মোক মোৰ এই সংগীত লাইনৰ সংগীত জীৱনৰ যিখিনি এতিয়ালৈকে অলপকৈ যিখিনি কৰি গৈছোঁ বিশেষ কৰিব পৰাও নাই বাৰু কিন্তু যিকণ আগবাঢ়িছোঁ বা যিকণ হেৰি কৰিছোঁ সেইটোৰ ওপৰতে মোক ক'বলৈ দিলে নৱপ্ৰজন্মৰ হেৰি হোৱাকৈ অনুপ্ৰাণিত হোৱাকৈ এতিয়া কথা হ'ল কি প্ৰথমে মই জীৱনৰ এটা বিশেষ কাম বুলিয়ে ক'ম মই নগাঁও জিলাৰ প্ৰশাসনে মোক এটি দায়িত্ব দিছিলে খুব কম সময়ৰ ভিতৰত এটি গীত কৰিবলৈ যে নগাঁও জিলাৰ আমাৰ ইতিহাসপূৰ্ণ এই বিশেষ জেগাখিনি বুৰঞ্জী প্ৰসিদ্ধ ঠাইখিনিকে লৈ বা যিখিনি বিশেষ ব্যক্তি আমাক
গৌৰৱান্বিত কৰি থৈ গৈছে তেখেতসকলৰ নাম হওক বা ঠাই হওক কিবা হওক এইখিনি মিলাই এটি গীত কৰিবলৈ ক'লে যিটো নগাঁও দিৱসত যাতে লগাব পাৰি সেইটো মোৰ কাৰণে অলপ জটিল আছিলে মই গোটেইখিনি কম সময়ত গোটেই বুৰঞ্জীখন ইমান টান জিলাখনো ডাঙৰ বা ইয়াৰ ইতিহাসো আছে যথেষ্ট গতিকে মোক অলপ সহায় কৰিলে প্ৰাঞ্জল মহন্তৰ গীতটোৰ ক্ষেত্ৰত প্ৰাঞ্জল মহন্তৰ লিৰিক্সটোত মোক যথেষ্টখিনি সহায় কৰিলে সেই গীতটো মই কৰিলোঁ আৰু সেইমতে ভাল পালে গীতটো নগাঁও প্ৰশাসনে বজালেও সেইটো মোৰ জীৱনৰ এটা ডাঙৰ কাম দেই মোৰ একদম মানে নগাঁও জিলাখনক লৈ পেলাই যে জিলা হিচাপে যেতিয়ালৈকে যি অনুষ্ঠানেই নহওক কিবা নহওক এই গীতটো থাকি যাব বুলি মোৰ এটা আশা আছে আৰু নগাঁওখনক অলপ গীতটো শুনিলে বুজি পোৱা ভাৱ এটাও থাকে আমাৰ নগাঁও হিচাপত গতিকে ফাৰ্ষ্ট মই অকণমান সেই গীতটোৰ দুলাইন অকণমান কৈ দিলে ন আমার নগাঁও আমার গৌরব সৃষ্টি কৃষ্টি রমিয়া সৌরভ আমার নগাঁও আমার গৌরব সৃষ্টি কৃষ্টি রমিয়া সৌরভ লুই তোর পুণ্য পরশে ধোৱা জাতিৰ তীৰ্থভূমি বৰদোৱা ইয়াতে উপজিলে জগত গুৰু ধৰ্মত নাই কোনো বৰ সৰু মহান মানৱতাৰ আদৰ্শেৰে জাতি উপজাতি সমন্বয়েৰে আমাৰ নগাঁও আমাৰ গৌৰৱ আমাৰ নগাঁও আমাৰ গৌৰৱ সৃষ্টি কৃষ্টি ৰমিয়া সৌৰভ আমাৰ নগাঁও আমাৰ গৌৰৱ সৃষ্টি কৃষ্টি ৰমিয়া সৌৰভ এই গীতটো আৰু কিবা কিবি আছে ইয়াত মানে আমাৰ ৰুদ্ৰ বৰুৱা নগাঁৱৰ বা আমাৰ যিখিনি গীতিকাৰ সুৰকাৰ গোটেইখিনি সোমাইছে ঠাই বিশেষে সোমাইছে কাজিৰঙা নগাঁৱতে পৰে একেবাৰে মানে হিমা দাসলৈকে সোমাইছে ঢিঙৰ গতিকে খগেন মহন্ত পাৰ্বিন চুলতানা গোটেইখিনি সোমাই ভূটাই ডেকা তাৰপিছত আমাৰ ৰহাৰ হেৰি আছিলে জোঙাল বলো গোটেইখিনি গীতটোত সোমোৱাবলৈ যত্ন কৰা হৈছে মই যথেষ্টখিনি এইটো মানে শুনা একদম আৰু মই যোনদিনা এই গীতটো নগাঁও ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত উন্মোচন হৈছে তাৰমানে এইটো তাত আকৌ পাৰফৰ্ম হৈছে সেইদিনা ডিচিও আছিলে আৰু নগাঁৱৰ মানে জ্যেষ্ঠ নাগৰিকসকলো আছিলে এই 70-80 বছৰীয়া মোক সেইদিনা যথেষ্টখিনি তেওঁলোকে আশীৰ্বাদ দিছে এটি সুন্দৰ মানে উপহাৰ বুলি নগাঁও জিলালৈ নিশ্চয় এইটো ডাঙৰ উপহাৰ আপুনি এটি গীত হ'ব পাৰে কিন্তু সেই গীতটিত আপুনি যিমানখিনি ৰিচাৰ্চ কৰি পেলাই ভাবলগীয়া আছে সেই বেকগ্ৰাউণ্ডৰ বস্তুখিনি মানুহে নেদেখে গতিকে মানুহে আমি ৰেডিমেডতহে পাইছোঁ কিন্তু আপুনি সেই ৰেডিমেড বস্তুটো কেনেকুৱাকৈ নিৰ্মাণ কৰিছে সেই সংঘৰ্ষ কেৱল আপুনি ৰেডিৰ আগৰ পৰ্যায়ত গতিকে তাৰ বাবে সমূহ নগাঁওবাসীয়েতো অলৰেডি আপোনাক ধন্যবাদ দিছে তথাপিও আজি মই মোৰ জ্ঞান বাৰ্তাৰ ফেমিলিৰ তৰফৰ পৰা আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ নগাঁৱৰ কাৰণে এনেকুৱা এটা আপুনি সৃষ্টি কৰি থোৱাৰ বাবে আৰু যি নহওক আপোনাৰ বাকীসমূহ সৃষ্টি বাকী মই দুটা এটাকে গীত কৰি আছোঁ কিন্তু মই গীতিকাৰ সুৰকাৰ হিচাপে কাম কৰি আছিলোঁ হ'ল দিন মই চনটো ঠিক ক'ব নোৱাৰিম কিন্তু মোটামুটি মই গীতিকাৰ সুৰকাৰ হিচাপে 20 বছৰমানৰ এটা বয়সে বুলি ক'ব পাৰি গীতিকাৰ সুৰকাৰ হিচাপে দেই কিন্তু মই গীত কৰিছোঁ মোৰ স্বনামধন্য শিল্পী আমাৰ অতি প্ৰিয় সকলোৰে হেৰি মোক আশীৰ্বাদ যথেষ্ট দিয়ে তেখেতে জে পি দা মোৰ গীত গাইছে অনিমা চৌধুৰী বাইদেৱে গাইছে তাৰপিছতে এটি গীত শান্তা বৌয়ে গাই থৈছে মোৰ আগতে শান্তা উজিৰে তাৰ বাদে বাকী চাবলৈ গ'লে মোৰ কম্প'জিশ্যনত তৰালী শৰ্মাই গাইছে জুবিন দাই মোৰ মডাৰ্ণ গোৱা নাই জুবিন দাই মোৰ বিহু গাইছে 3টামান এলবামত মৰমৰ জোনবিৰি নিৰুজনী এনেকৈ কৃষ্ণমণি নাথে গাইছে মই মইনা চৰাই মইনা মাতৰ 2-3টা গান কৰিছোঁ কৃষ্ণদাৰ তাৰপিছতে বাকী সীমান্ত শেখৰ তাৰপিছতে কল্লোল বৰঠাকুৰ বৰ্ণালী কলিতা আমাৰ এই লাষ্টলি শিশু শিল্পী যে এই হৰ্ষিতা ভট্টাচাৰ্য নেকি তাই এটি কথা কোৱা না তাইও মোৰ গীত এটা গালে লাষ্টলি তাৰ বাদে তেনেকুৱা মই এতিয়া অলপ নাম পাহৰিছোঁ কিন্তু যথেষ্টখিনি শিল্পীয়ে মোৰ গীত গাইছে এলবামত গাইছে আৰু বিহুবিলাকো তেনেকৈ গাইছে গতিকে তাৰপিছত লাহে লাহে কি হ'লগৈ মোক এদিন বিদ্যাসাগৰেও কথা এটা কৈছিলে দেই মোৰ খুব আপোন হয় কৈছে গীতবিলাক ইমান ধুনীয়াকৈ সুৰ কৰি পেলাই তুমি গোৱাবও পাৰা মানে এজন ছিংগাৰৰ পৰা মই বস্তুটো আদায় কৰি ল'ব পাৰোঁ গোৱাই পেলাই
দেই আৰু তাৰ মাজতে মই নগাঁৱৰ নাম কেইটামান ল'বলৈ আৰিফুল হক দাদাই গাইছে অঞ্জলি কটকী বাইদেৱে গাইছে দেই গাইছে মোৰ গীত ধন্যবাদ গতিকে তেনেকৈ যথেষ্টখিনি গাইছে এতিয়া কথা হ'ল দিগেন মহন্ত তেখেত এতিয়া বৰ্তমান অকণমান অসুস্থ ভাল পাইছে বাৰু দিগেন মহন্ত তেখেতেও মোৰ গীত গাইছে আমি একেলগে গাইছিলোঁ এটা ভক্তিমূলক গীত এটা পাৰ্ট দিগেন দাই গাইছিলে এটা পাৰ্ট মই গাইছিলোঁ তাৰপিছতে বা যি কি নহওক এই তেতিয়া বিদ্যাসাগৰ বা তেনেকৈ মোক দুই এজনে ক'লে যে তুমি দুই এটা গাবলৈ লোৱা গায়কী ধুনীয়া তাৰমানে মই গাইডটো দিলে গাইড ভইচটো দিব লাগে ন এইটো ফ'ল' কৰিহে সেই বস্তুখিনি শুনি মেলি পেলাই ক'লে যে তুমি গোৱা এইটো কথা মোক কৃষ্ণমণি চুতীয়াই কৈছিলে মই তেওঁক বিহু এটা গোৱাইছিলোঁ আৰু দীক্ষুৱে কৈছিলে দীক্ষুৱে মোৰ গান গাইছে তাৰপিছতে মই মোৰ বন্ধু ভাতৃপ্ৰতিম আমাৰ সুদীপ্ত প্ৰকাশ বৰা তেওঁ ষ্টুডিঅ' এটা কৰিলে নগাঁৱতে আগতে গুৱাহাটীত পাইছোঁ বা একেলগে কিবা কিবি কৰিছোঁ ষ্টুডিঅ'টো নিজাকৈ কৰাৰ পিছত মোক ক'লে প্ৰভু এনেকৈ বহি থাকিলে নহ'ব মোক প্ৰভু বুলি কয় এনেকৈ বহি থাকিলে নহ'ব ষ্টুডিঅ'টো হৈছে অকণ ওলাই আহক কিবা কৰোঁ সেই ওলাই আহকটোতে ওলাই গ'লোঁ ওলাই গৈ পেলাই মই প্ৰথমে কৰিলোঁ ফূৰ্তিতে কৰিলোঁ সি কৈছে আপুনি গীতটো এনেকুৱাকৈ কৰক আপুনি যিখন ঘৰত জন্ম আমাৰতো অলপ গহীন এটা ক্লাছিকেল আছিলে প্ৰভাৱ এটা আমাৰ এতিয়াও আছে বাৰু সত্ৰীয়া বা আমাৰ ইণ্ডিয়ান ক্লাছিক আমি এইখিনি ভাল পাওঁ মোৰ দাদা লক্ষ্মীবল্লভ পণ্ডিতী তেতিয়া লক্ষ্ণৌ ভাতখাণ্ডত তেতিয়াই এম ইউজ যেতিয়া আমাৰ ইয়াৰ এই অঞ্চলৰ মানুহ যেতিয়া গুৱাহাটীয়ে দেখাগৈ নাই সি তেতিয়া লক্ষ্ণৌত এম ইউজ কৰিছে কথা এটা কৈছোঁ তাৰপিছতে মই হ'লেও কৈছে এতিয়া বজাৰখনত যিটো গানৰ সুতটো বৈ আছে সুতৰ বিপৰীতে গৈ লাভ নাই অকণমান সুততে গৈ পেলাই গীত এটা কৰি দিয়ক সি মোক এনকাৰেজ কৰিলে সেই তেনেকৈ গীতটো কৰিলোঁ নামটো দিলোঁ মালপোৱা মালপোৱা মানে আমি যে যিটো পিঠাটো এই হুক লাইনটো তেনেকৈ বনালোঁ সেই গীতটো এনেই ফূৰ্তিতে কৰিলোঁ ফূৰ্তিতে কৰাৰ পিছতে মই এদিন আকৌ আমাৰ বেহাৰবাৰী দীপক পালোঁ মোহন কেৰেক্টাৰটো দীপ আৰু মোৰ ভাতৃৰ নিচিনা আৰু ৰিণটো ৰাকেশ সিহঁতে কৈছে কান্দা কি খবৰ কথা বতৰা পাতিলোঁ গান চান কিবা এনেকৈ বোলো এটা কৰি থৈছোঁ ৰ'বা এনেকুৱা তেনেকুৱা কৈছে চাওঁ গীতটো মোৰ মোবাইলতে আছিলে শুনালোঁ কৈছে এইটো তেতিয়া সিহঁত ইমান হেৰি হোৱা নাই যে গান চান কৰি মেলি ইমান এনেই মোহন বুলি জনপ্ৰিয় হৈছে বা ৰাকেশ বুলি হৈছে কিন্তু গানে চানে সেইটো হোৱা নাছিলে তাৰপিছত মোক ক'লে গীতটো কৰোঁ দিয়ক হ'ব আৰু কি হয় মিলাই মেলি কৰিম গানটো কৰোঁ সেই গানটো তেনেকৈ শ্বুটিং হৈ গ'ল গানটো ৰিলিজ কৰিলোঁ মই একদম সপোনতো হোৱা নাই সুমন দেই মই আহিছোঁ সিহঁত দুটাই কৰিছে গানটো অকণমান কিবা অলপ চলা গান মানে শুনিলে অকণমান ৰিদমিক কিবা এটা আছে ৰাইজে অকণ শুনিব চাগে ভাবিছোঁ চাগেহে কিন্তু ৰাইজৰটো ক'ব নোৱাৰি আত্মিক কথাটো এইটো অতি এটা ডাঙৰ কথা যে এটা বস্তু শুনি হেৰি কৰি ৰাইজে যথেষ্ট মৰম দিলে সেই গীতটো মই 2.5 মিলিয়ন মই ভবা নাছিলোঁ 2.5 মিলিয়ন মোৰ জীৱনত এটা ডাঙৰ হেৰি সেই মালপোৱাটো যেতিয়া গীতটো ৰাইজে লৈ ল'লে ভাল পোৱাজনী ঘৰতে মালপোৱা খাই থাকোঁতে এনেকুৱা আছিলে গানটো এই গৰম চাহে উঠ পুৰিলে চকুলে চাই থাকোঁতে ভাল পোৱাজনী ঘৰতে মালপোৱা খাই থাকোঁতে ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰোঁ মই ৰৈ ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ মাত এনেকুৱা আছিল গানটো সেই গীতটো 2.5 মিলিয়ন হোৱাৰ লগে লগে আকৌ আমাৰ এই ফ্ৰেণ্ড চাৰ্কলটোত আকৌ জোৰ আহিল এইটো নভবাকৈ গুচি গৈছে তেতিয়া মই প্লেনিং কৰিলোঁ মই এই ঘৰখনতে মোৰ ইয়াতে চিন্তা কৰোঁ মই এনেকৈ এইটো কৰোঁ ন বিশেষকৈ মানে শব্দ আৰু সুৰটো বহু মানুহে কৰি যাব গম পাইছেনে কিন্তু কনচেপ্টটো কি শব্দতে বহুৱাম কি কৰিম বিষয়বস্তুটো লাগিব ন এই বিষয়বস্তুটো মই ইয়াতে সৃষ্টি ইয়াতে ভাবি পেলাই মই পিছত কৰিলোঁ মই খোলখালী গীতটো কৰিলোঁ খোলখালী গীতটোত মই প্ৰথমে প্লেন কৰিছোঁ যে এজন ভিনীহী হৈ থাকিব আৰু খোলখালী সাতোজনী জীয়েকৰ ডাঙৰজনী ভিনী এওঁ আনিব ইফালে 6জনী ছোৱালী আছে 6জনী ছোৱালী ভিন্দৌ বুলি ক'লে টাৰ্গেট এটা থাকে বিহুৱে সংক্ৰান্তিয়ে সেই তেনেকুৱা এটা প্লেন কৰিলোঁ সেই গোটেই ছাবজেক্টটো মই বেহাৰবাৰী আউটপোষ্টৰ সিদ্ধাৰ্থ শৰ্মাক উপস্থাপন কৰিলোঁ মোৰ একদম ভাই ককাৰ নিচিনা সম্পৰ্ক মই ফোন কৰিলোঁ যে মই এনেকুৱা এটা প্লেন কৰিছোঁ গানটো এনেকুৱা তেনেকুৱা ভিনীহিটো মই তোমাক ভাবিছোঁ কি কৈছে তামাম ভাবিছে এনেকুৱা হ'ল তেতিয়ালৈকে সিদ্ধাৰ্থ শৰ্মাই জাষ্ট এটা গান কৰিছে বেহাৰবাৰী কিবা গান এটা কৈছে কৰিম ককাইদেউ এই মজা টপিক তাৰপিছত আহিলে গানটো মই ডেট ল'লোঁ সেইমতে ভগৱানৰ কৃপাত কামটো সুকলমে হৈ গ'ল গান ৰিলিজ কৰিলোঁ সেই গানটো এতিয়া মোৰ 4.7 মিলিয়ন বহুত ভাল লাগিলে আপোনাৰ মানে সংগীতময় যাত্ৰাৰ বিষয়ে কিছু কথা জানিবলৈ পাই আৰু মই আশা কৰোঁ আৰু ৰাইজকো মই আহ্বান জনাওঁ যে এনেকুৱা শিল্পী তেওঁলোকক
শিল্পীৰ বাবে আটাইতকৈ ডাঙৰ পুৰস্কাৰটো হৈছে ৰাইজৰ আদৰ, ৰাইজৰ সমাদৰ। টকা পইচাই ডাঙৰ শিল্পী নবনায়। এজন শিল্পীৰ কাৰণে চবতছে ডাঙৰ সন্মানটো ৰাইজৰ আদৰ, আৰু সকলো ৰাইজে আদৰ কৰিলেহে এই শিল্পীসকলে তেওঁলোকে জীৱন বাটত, প্ৰতিজন ব্যক্তিৰে জীৱনত নানান সংঘৰ্ষ থাকে, আৰু সংঘৰ্ষৰ মাজেদি যে কিবা এটা সৃষ্টি কৰি আপোনাক মোক যে অনুপ্ৰাণিত হোৱাকৈ, মনোৰঞ্জিত হোৱাকৈ তেওঁলোকে আমাক ৰেডিমেড প্লেটত যে এটা গান দিছে, সেইটো আমাৰ বাবে সৌভাগ্যৰ কথা। প্ৰতিজন মানুহৰ জীৱনত নানান সংঘৰ্ষ থাকে, আৰু আপুনি সেই নানান সংঘৰ্ষবিলাকক নেওচিহে এটা গান তৈয়াৰ কৰিবলৈ সক্ষম হয়। গতিকে সংগীত প্ৰিয় ৰাইজসকলকো মই অনুৰোধ জনাওঁ, যিসকলে সংগীত খুবেই ভাল পায়, সংগীত প্ৰিয় ৰাইজসকলে এই এনেকুৱা আমাৰ সংগীত শিল্পীসকলক যদি আপোনালোকে এনকাৰেজ নকৰে, তেতিয়াহ'লে আৰু কোনে কৰিব। গতিকে সকলোৱে এনকাৰেজ কৰক, এওঁলোকক আৰু আগবাঢ়ি যাবলৈ আপোনালোকে সহযোগ কৰক, আৰু আমি আছোঁ, দাদা সদায় আছোঁ আপোনাৰ লগত। বাৰু যি নহওক, মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ। আপোনাৰ জীৱন বহুত ঘাত প্ৰতিঘাত গৈছে, মই নিজেই জানো। আপোনাৰ জীৱনতো ধৰি লওক, আজিকালি জেনেৰেলি মানুহৰ এটা মনোবৃত্তি হয় যে চৰকাৰী চাকৰি এটা নাই, বা চৰকাৰী চাকৰি নাথাকিলে কিছুমান ক্ষেত্ৰত, টকা পইচাৰ ক্ষেত্ৰত আমাৰ নিচিনা মানুহৰ সংঘৰ্ষ হৈ যায়। তথাপিও আপুনি মানে সেই সংঘৰ্ষক নেওচি একাগ্ৰভাৱে আপোনাৰ জীৱন যাত্ৰাত, সংগীতময় জীৱন যাত্ৰাত আপুনি যে অব্যাহত ৰাখিবলৈ যে চেষ্টা কৰিছে, তাৰ আঁৰত থকা আপোনাৰ মনোবলৰ বিষয়ে কিছু অংশ যদি বৰ্তমান আপুনি নৱপ্ৰজন্মলৈ বা বৰ্তমান সমাজখনক যদি বিতৰণ কৰিব খোজে, তেতিয়া মই ভাবোঁ সেই তেনেকুৱা এটা মনোস্থিতি ধাৰণ কৰিলে বহুতৰে উপকাৰ সাধন হ'ব। সুমনৰ যিটো বিষয় মোলৈ আগবঢ়াই দিছে, এই বিষয়টো আঁত ধৰি পেলাই মই এষাৰেই কথা ক'ম। প্ৰথম কথা হ'ল, যি কামেই নকৰোঁ তাত সততা লাগিব, সততা লাগিব, আৰু মানে নিজৰ যিটো ইনভলভমেণ্টটো 100% লাগিব। সেইবুলি মই সেইটোতে সোমাই কিছুমান কথা পাহৰিলেও নহ'ব দেই, চব আগুৱাই নিব লাগিব মিহি মিহিকৈ। কিন্তু মূল বিষয়টোত অকণমান গুৰুত্ব দিলে, আৰু মই এটা কথা জানো, যদি সৎ পথেৰে সৈতে, সততাৰে সৈতে কামটোত আগবঢ়া যায়, প্ৰভু কাষতে থাকে বুলি এটা বিশ্বাস থাকে। কাৰণ মই কিছুমান আহে ধুমুহা, কেনেকৈ পাৰ হ'ম এতিয়া, ভয় লাগি যায়, এনেকুৱা হয়। কিন্তু মই চাওঁ, তাৰ আগে আগে মোক এটা ৰাস্তা দেখুৱাই দিয়ে, ভগৱানে দেখুৱাই দিয়ে, এনেকৈ খোজকাঢ়। কিন্তু মই যোনটো ৰাস্তা দি খোজকাঢ়িছোঁ, সেইটো মই ভাল লগা লাইনটো দি পাৰ হৈ গৈছোঁগৈ দেই, বেলেগ এটালৈ যাব লগা হোৱা নাই। আৰু গতিকে মই নৱপ্ৰজন্ম, মোৰ সমসাময়িক বা মোৰ সৰু ভাতৃপ্ৰতিম সকলোকে মই অনুৰোধ জনাইছোঁ, ভাল লগা বিষয়বস্তুটো ভালকৈ খামুচি ধৰি, আৰু সেই কথাটো ঘৰৰ পৰিয়ালকো জনাব লাগে যে মই এইটোহে ভাল পাওঁ, মোক জোৰবস্তি এইটো নিদিবা বা নিদিব, সেইটো জনাই আগবাঢ়ি গ'লে ভাল। মই কিন্তু সংগীতটোৱে বা এনেকৈ মই আগবাঢ়ি যাম বুলি ময়ো ভবা নাই, এইটো হৈ গৈছে, গৈ আছোঁ, এনেকৈ হৈছে কথাটো। কিন্তু আজিৰ তাৰিখত অকণমান বেলেগ হ'ল। আজিৰ তাৰিখত এই বস্তুটো মানে প্ৰফেশ্যনেলি সুন্দৰকৈ ল'ব পাৰি, সুন্দৰকৈ আগুৱাই যাব পাৰি। এতিয়া মিউজিক কৰি, গীত লিখি দেই, গীত গাই আমি দেখি আছোঁ, সুন্দৰকৈ এটা পৰিয়াল ধুনীয়াকৈ চলি আছে, এষ্টাব্লিছ, নামে ধনে জনে বুলি কয় যে, সুন্দৰ নাম কৈয়ে ভাল লাগে, আমুক দাদা তামুক দাদা দেই। গতিকে অকণমান তেনেকৈ আগবাঢ়ি গ'লে মোৰ মতে কোনো কাৰণত পিছলৈ চাব নালাগে, আৰু অযথা সময় কষ্ট কৰিব নালাগে। মই মানে কোনটো কথা কৈছোঁ অযথাটো, আমাৰো সেনেকুৱা সময় পাৰ হৈছে। এই যে সংগীত কৰিছোঁ বুলি কৈ পেলাই দিনটো এনেই গ'লগৈ, সন্ধিয়া সময়লৈ চাওঁ যে আজি নহয়, এনেই বহি থাকিলোগৈ দেই, সেইটোও নহয়। মই মিউজিক কৰিলোঁ বুলি গৈ পেলাই গীটাৰখন লৈ ক'ৰবাত এনেই কিটিং কাটাং ৰাতিটো গুচি গ'লগৈ, শিকাও নহ'ল, একো নহ'লো, সেইটোও নহয়। তাৰমানে অকণমান প্ৰপাৰলি শিকা ভাল। তাৰমানে তেনেকুৱা মই বিচাৰতো ধেৰ পাইছোঁ সংগীতৰ। হাৰমনিয়াম লৈ দেউতাক মাকে নি আছে, বিচাৰত কৰি আছে, 3 বছৰ মূৰত বিচাৰ চিচাৰ হৈ আহিল। তাৰপিছতে জাষ্ট সৰু গান এটা গাবলৈ দিলেও তাল মানৰ জ্ঞান নাই, নোটটোতো বা দূৰৰ কথাই, তালৰে জ্ঞান নাথাকে। তেনেকুৱা বিচাৰত মানে চাৰ্টিফিকেট লোৱা বহুত আছে। এইবাৰ সংগীতৰ মহাযুদ্ধনে কিবা পাতিছিল যে, সংগীতৰ মহাৰণ পাতিছিলে যে চৰকাৰৰ ফালৰ পৰা, অতি সুন্দৰ, মানে তেওঁলোকৰ যিটো প্ৰজেক্ট লৈছে অতি ভাল। কিন্তু মই চালোঁ, এই তাতে মানে বিচাৰ চিচাৰ আছে, কিন্তু সেই যেতিয়া প্লেটফৰ্মখন পাইছেগৈ গাব কৰিব পৰা নাই। কিন্তু মোক এজনক সুধিছিলোঁ যে তাই অকণমান এনেকুৱা তাইতো কেতিয়াবা বিচাৰত কৰা, তেনেকুৱাও হৈছে। গতিকে অকল মানে চাৰ্টিফিকেট বা কিবা ল'লেও নহয়, এইটো প্ৰেক্টিকেল বস্তু এটা, শিকি গ'লে, কৰি গ'লে বুজি গৈ থাকিব। তেনেকৈ মোৰ মতে অকণমান আগুৱাই নিব লাগিব, গাৰ্জেনটোও এইখিনিত অকণমান সহায় কৰিব লাগিব ল'ৰা ছোৱালীক। খুব সুন্দৰ কেইটামান কথা কৈছে আপুনি। তাৰ ভিতৰত মোৰ এটা কথা মানে প্ৰাণ চুই গৈছে, আৰু মই দৰ্শক ৰাইজ আপোনালোকক ইণ্ডিকেটহে কৰি দিব বিচাৰিছোঁ। ধিটিঙালি কোবোৱা বস্তুটো, মানে যিটো যে গীটাৰখন ল'লোঁ, গোটেই ৰাতিটো বা গোটেই দিনটো পাৰ হৈ গ'ল, কিন্তু একো এটা সন্ধিয়া টাইমত গৈ পেলাই মানে দিনটো এনেই পাৰ কৰিলোঁ, পৰিণাম একো নাই।
আৰু মানে এনেকুৱা কথা হৈছে যে আজিকালি যেনেকৈ ধৰি লওক দালালক 2 টকামান দি দিলে এখন লাইচেঞ্চ পোৱা যায়, কিন্তু যিজনে লাইচেঞ্চখন পাইছে কি ড্ৰাইভিং জানে নে নাজানে সেইটো বস্তু মানে কোনো নাজানে। গতিকে লাইচেঞ্চখন থাকিলে নহ'ব, মোৰ মতেতো লাইচেঞ্চ নাই কিন্তু ড্ৰাইভিং জানো, সেইটোত বেছি গুৰুত্ব দিয়ক, নহয় জানো? গতিকে এইটো এক্সিডেণ্ট নহয়। গতিকে মই এটা উদাহৰণো দিব বিচাৰোঁ এই ক্ষেত্ৰত। আমি যদি ইতিহাসলৈ ঘূৰি যাওঁ, আপুনি অভিজ্ঞানম শকুন্তলমৰ কথা ক'লে, মহাকবি কালিদাস এনেকুৱা জধামূৰ্খ এজন ব্যক্তি আছিলে যিজনে যিজোপা গছত বহি আছিলে সেই গছজোপা ঘাপ কাটি আছিলে। গতিকে সেই ব্যক্তিজনৰ সেই নেচাৰেলি তেখেতৰ ইণ্টেলিজেঞ্চি এটা আছিলে যে তেখেতৰ হৃদয়ত ভগৱান প্ৰদত্ত প্ৰকৃতি প্ৰদত্ত সেই গুণটো আছিলে যে তেখেতে মহাকবি, আৰু তেখেতে প্ৰতিটো কথা এনেকুৱাকৈ ক'ব পাৰে কাব্যিক ভাষাৰে যে সেই বস্তুটো সৰ্বসাধাৰণে নোৱাৰে। গতিকে এজন জধামূৰ্খ ব্যক্তিও তেখেতৰ অন্তৰ্ধানৰ দৃষ্টিকোণৰ পৰা এজন মহাকবিলৈ ৰূপান্তৰিত হ'ব পাৰে। গতিকে মই আপোনালোকক যে গুৰুত্ব দি আছোঁ এইটো কথাত যে আপোনাৰ শিশুটোৰ বা নৱপ্ৰজন্ম যদি হোৱা তোমাৰ হৃদয়ত তেনেকুৱা কোনটো ইণ্টেলিজেঞ্চ সোমাই আছে সেইটোক জাগ্ৰত কৰিবলৈ শিকা। দেখিবা যে পিছলৈ কেতিয়াও চাবলগীয়া নহয়। আৰু পিছলৈ চাই কি পাবা, যি এইটো আহিছা যোনে আজি তোমাক অৱহেলিত কৰিছে বা যি বস্তুৱে তোমাক আজি তোমাৰ মূল্য বুজি পোৱা নাই, তেনেকুৱা বস্তুক তুমি কিয় মূল্য দিয়া? গতিকে জীৱনত আগুৱাই যোৱা, লেটছ মুভ অন। বাৰু যি নহওক, বহুতেই ভাল লাগিলে আপোনাৰ লগত আজি কৰা বাৰ্তালাপসমূহ, আৰু আশা কৰোঁ আমাৰ দৰ্শক ৰাইজে ইয়াৰ পৰা নিশ্চয় কিবা এটা নহয় কিবা এটা অনুপ্ৰেৰণা পাব, আৰু আমাৰ বিশেষকৈ নৱপ্ৰজন্মই এই পৰা আমাৰ বাৰ্তালাপটোৰ পৰা নিশ্চয় কিবা এটা অনুপ্ৰাণিত হৈ পেলাই তেওঁলোকৰো সৃষ্টিশীল মনোবৃত্তি যাতে আৰু এটা নেক্সট লেভেললৈ লৈ যাব পাৰে, তেনেকুৱা এটা যাতে পাৱাৰ এটা পায়। মই তেওঁলোকৰ পাৱাৰক বেছি গুৰুত্ব দিওঁ, কাৰণ আমি ইতিহাসক ৰিঙিয়াই চালে এটা কথা মনত পৰা যায় যে সুভাষ চন্দ্ৰ বসুৱে কৈছিলে যে মোক 100জন যদি মোক জৱান দি দিয়া, 100জন যদি মোক ডেকা ল'ৰা দিয়ে, মই ভাৰত স্বাধীন কৰি দিম। তেনেকুৱা এটা মন্তব্য আমি শুনিবলৈ পাইছিলোঁ। গতিকে আমাৰ আজিৰ যিসকল নৱপ্ৰজন্ম, তোমালোকে দেশৰ যিহেতু ভৱিষ্যত নাগৰিক, গতিকে তোমালোকে নিজৰ জীৱনটোক ড্ৰাগছৰ প্ৰতি আসক্ত হৈ বা মাদকীয় দ্ৰব্যৰ প্ৰতি আসক্ত হৈ পেলাই নিজৰ জীৱনটো অথলে যাবলৈ যাতে নিদিয়া। বাৰু যি নহওক, বহুতেই ভাল লাগিলে আজি সময়খিনি আপোনাৰ লগত বহি আপোনাৰ লগত কথা বতৰা পাতি। বাৰু যি নহওক, আজিৰ বাবে দৰ্শক ৰাইজ আপোনাৰ খবৰৰ পৰা আৰু কানুদা আপোনাৰ পৰা মই বিদায় লৈছোঁ। নমস্কাৰ।